এইটো অষ্টবক্ৰ মহাগীতা, অষ্টবক্ৰ গীতা বুলি কয়। ৰজা জনক আৰু মুনিৰ অষ্টবক্ৰৰ মাজৰ যিটো সংবাদ মানে কথা পাতিছিলে তাকে মানে অষ্টবক্ৰ গীতা বুলি কয়। তো অষ্টবক্ৰ গীতাৰ কথাটো হ'ল মানে প্ৰথম অধ্যায়ৰ 4 নম্বৰ শ্লোকটোৰ বিষয়ে মই কৈ আছোঁ না। মানুহে কুৱেশ্যনটো 4 নম্বৰ শ্লোকটো কৈ আছোঁ। কুৱেশ্যনটো এনেকুৱা হৈ যায়, শান্তিটো ক'ত? শান্তিয়ে নাই, মানুহৰ পইচা চইচা হৈ গ'ল বা পইচা নহ'ল, তাৰপিছতো শান্তিয়ে নাহে, মানে শান্তিটো ক'ত? তো ৰজা জনকক অষ্টবক্ৰই কৈ আছে শান্তিটো ক'ত। তাৰমানে শান্তিটো মই অলপ পঢ়ি কিনে বাকীখিনি মই বুজাই দি আছোঁ। তাতে কৈছে অষ্টবক্र कहते हैं कि यदि मनुष्य स्वयं को देह से विलग समझकर अपने चित्त को विश्राम देगा तत्काल सभी बंधनों से मुक्त होकर सुख शांति और आनंद का अनुभव करेगा। তাৰমানে যেতিয়ালৈকে আমি নিজৰ শৰীৰটো বুলি ভাবি আছোঁ না, এইটো শৰীৰটো এইটো মোৰ শৰীৰ, মনটো মোৰ না, মোৰ শৰীৰ, মোৰ মন, থটছবিলাক যিবিলাক আহিছে বিচাৰ, এইবিলাকো মোৰ বুলি ভাবি আছোঁ না, তেতিয়ালৈকে মানুহ দুখত থাকিব। যেতিয়ালৈকে সি গম পাব যে শৰীৰটো মোৰ নহয়, ইয়াকতো জ্বলাই দিব, ই মোৰ নহয়, ঠিক আছে। আৰু মনটো নিজে ভাবি থাকে, মোৰ মতেদি নাভাবে, সি নিজে ভাবি থাকে না, ইও মোৰ নহয়, ই ভাবি থাকে মানে ইও মোৰ, ইয়াত জাষ্ট মানে কি থটছ নিজে আহি থাকে। মই যি ইন্দ্ৰিয় দি যি চাইছোঁ, যি শুনিম, সেইটো পিছত বনাই কিনে চিত্তৰ দ্বাৰা ই নিজে থটছবিলাক বনাই আনি থাকে। তো ইও মোৰ নহয়, শৰীৰটো মোৰ নহয়, মনটোও মোৰ নহয়। যেতিয়া বুজি পাব যে শৰীৰ মোৰ নহয়, মনো মোৰ নহয়, যি ভাবি আছে, যি দুখ কৰি আছে, দুখ কৰি যোনে আছে সিও মই নহয়, মানে মনটো মই নহয়। শৰীৰত যি বেমাৰ আছে, হেন আছে, তেন আছে, এইটোও মই নহয়। ইয়াৰ ভিতৰত যোনে দৃষ্টা, যোনে চাই আছে, মানে এই দুটাক যোনে চাব পাৰিছে না, এইটোৱে মই হয়। तो ইয়াতে আৰু দিছে इस शांति और आनंद को प्राप्त करने की शर्त यदि कोई शरीर से स्वयं को पृथक कर ले, মানে শৰীৰৰ পৰা নিজক বেলেগ কৰি লয় না, পৰম শান্তি প্ৰাপ্তবোধ হ'ব, পৰম শান্তি পাব। শৰীৰটো মই নহয় মানে ভাবি ল'ব লাগিব না, তেতিয়া মানে পৰম শান্তিটো ক'ত আছে বুলি ক'লে না, ইয়াৰ এনচাৰটো এইটোৱে, শান্তিটো পাব। অষ্টবক্ৰ जो तार शरीर अवमानना करते हैं उसकी दृष्टि शरीर मिथ्या है, মানে শৰীৰটো মিছা, শৰীৰটো আমাৰ নহয়, মিছা হয় অৰিজিনেলিও, ইয়াকতো লাষ্টত জ্বলাই দিব না, ই মোৰ নহয়। शरीर तो इन धर्मों का पालक है, नश्वर है, जबकि अनश्वर आत्मा सदैव चित्तानंद धर्म का पालन करती है। তাৰমানে এইখিনি কথা এইটোৱে ক'ব বিচাৰিছে, যিখিনি মই কৈ থাকোঁ যে শৰীৰটো আমাৰ নহয়, মনটো আমাৰ নহয়, মৰাৰ পিছত শৰীৰটো জ্বলাই দিব, হয় না নাই? তো শৰীৰৰ পৰা বেলেগ ভিতৰত যোনে এইখিনি শৰীৰ আৰু মানে মনটোক যোনে চাই আছে, দৃষ্টা না, সেইটো তই হয় বা সেইটো মই হয়। যেতিয়া আমি চাব পাৰিম, কাৰণ শৰীৰটোতো জ্বলাই দিব। শৰীৰ আমাৰ যদি শৰীৰটো হ'লে নিজৰ মতে চব চলিব লাগিছিল না, চুলি এডাল সৰি যায় তাক জইন দিবই নোৱাৰোঁ, লোম এডাল হাতৰ সৰি গ'লে তাকো জইন দিব নোৱাৰোঁ, ঘাঁ এটা হৈ গ'ল নিজে শুকাই যায়, তো মই শুকাব দিছোঁ নি ঘাঁটো, নিজে শুকাই যায়। ভোক লাগে নিজে ভোক লাগে। তো শৰীৰটো মোৰ নহয়, নিজে কৰি আছে না, সি নিজে উশাহ নিশাহ নিজে চলি আছে। তো মোৰ যদি হ'লে মোৰ মতে চলিল হয়, তো শৰীৰটো মোৰ নহয়, মনৰ ভিতৰতে যিটো আহিছে থটছ বিচাৰ আছে, নিজে আহি আছে, মোৰ নহয়। এই দুটাক যোনে চাই আছে, যেতিয়া বুজি পাম আমি যে এই দুটাক যোনে চাই আছে সেইটোহে অৰিজিনেল মই হয়, যিটো মই আগৰ ভিডিঅ'টোতো দিছিলোঁ, ইয়াতো বাৰু কৈ দিছোঁ। অষ্টবক্ৰ মুনিয়ে মানে গীতাখনৰ ওপৰৰ গীতা বুলি কয়, মহাগীতা বুলি কয় না, ইয়াক শৰীৰ মনৰ বিষয়ে বুজাই দিছে। मैं অহংकारটোক हटाবলৈ शरीर आध्यात्मिक शांति सुख के महा साधन है, इसमें मैं से पृथक हो, स्थिर एकाग्रत होने से मंत्र देते हैं और चित्त शांत हो तो वहाँ परम शांति है। चित्त মানে যিটো চিত্ত মানে আমাৰ মানুহবিলাকে বুজি নাপায়, চিত্ত মানে আমাৰ হাৰ্ড ডিস্ক, য'ত আমাৰ কথাবিলাক ভাৱনা চিন্তাবিলাক জমা থাকে না, আমাৰ হাৰ্ড ডিস্ক য'ৰ পৰা ভাবি থাকোঁ, আমাৰ মনৰ হাৰ্ড ডিস্ক চিত্ত হৈ গ'ল। আৰু এই চিত্তৰ মেৰ এটা অহংকাৰ আনি দিয়ে, মানে যিটো বুলি মই কৈ থাকোঁ, যিটো মই হয়, মই কৈ আছোঁ, আচলতে মই কৈ থকা নাই না। যোনে গম পাব যে আচল মইতো মই নহয়, আচল মইতো অকল চাইহে আছে, যোনে ভিতৰৰ পৰা চাই আছে সেইটোহে মই হয়। কিন্তু আচল এই যে সংসাৰত মোৰ গাড়ী, মোৰ বাইক, মানে মোৰ শৰীৰ বুলি যিটো অহংকাৰ, মিছা অহংকাৰ, মিথ্যা বুলি কৈছে না, মিছা অহংকাৰ কৰি আছোঁ না, এই মিছা অহংকাৰটোৱে আমাক মায়াৰ জালত ফাঁচাই দিয়ে। সেইকাৰণে আমি শান্তিত নাই। তো এই কথাটো এই গীতা ভাগৱততো শ্ৰীকৃষ্ণই এইটোৱে কৈছে যে শৰীৰটো তোৰ নহয় না, তো এটা আত্মাহে হয়,
বোলে আমাক গীতা ভাগৱতত কৈছে আমি এটা আত্মাই, শৰীৰটো নহয় আমি। তো গীতা ভাগৱতৰ এটা এটা কথা সঁচা যিহেতু, তো গীতা ভাগৱতৰ এইটো গীতা ভাগৱতৰ মতেদিও কৈছে আৰু অষ্টবক্ৰ মুনিও ৰজা জনকক কৈ আছে। তো মানে মই ইটো কোৱা নাই যে, ইটো ক'ব যোৱা নাই যে মানে কি আমি শৰীৰ নহয় চব এৰি দিম, কাম এৰি দিম, শৰীৰক চোৱা বাদ দে, মনৰ সেইটো কৰ, মই সেইটো কোৱা নাই। মই মানে এইটো কুৱেশ্যনৰ এনচাৰ দিছোঁ মানে শান্তিটো ক'ত। তো শান্তি লাগিলে এইটোৱে ভাবিব লাগিব মই শৰীৰ নহয়, হয় নাই? মই নহয় কাৰণে ইয়াক জ্বলাই দিব না। মই নিজেও ফিল কৰিছোঁ, মই আমাৰ বন্ধুবৰ্গক বা বন্ধুবিলাক জ্বলাব গৈছোঁ শ্মশানত, তেতিয়া ভাবিছোঁ যে ইয়াক শৰীৰটোক জ্বলাই দিলোঁ। যেতিয়া জ্বলাই আছিলোঁ তেতিয়া ভাবি আছোঁ আৰু এইটো ইমান টেনশ্যন লৈ আছিল হেন তেন, সিটো আজি তাক ময়ে জ্বলাই দিছোঁ না। সি ক'ত গ'ল ক'ত, তাৰমানে সি নাই, শৰীৰটো মোৰ নহয়। কিন্তু শ্ৰীকৃষ্ণ গীতা ভাগৱতত এইটোও কৈছে যে আত্মা অজৰ অমৰ, ইয়াতো অষ্টবক্ৰতো কৈছে আত্মা অজৰ অমৰ। আমাৰ জন্ম একচুৱেলি হোৱাই নাই, আমি ইয়াতেই আছিলোঁ, আমি এটা এনাৰ্জি হয় না। তো আমাৰ জন্ম হোৱা আমি মৰিম ক'ৰ পৰা। তো মৰা যদি টেনশ্যনে নাই তেতিয়া আমাৰ শান্তি আহি গ'ল না। টেনশ্যন নাই মানে মিছা কথাও নহয় যে মিঠা এটা ফুচলাই দিছে বুলি এনে কৈছে মানে কি আমি নমৰোঁ অৰিজিনেলি, আত্মাটো ইয়াতেই থাকিব। ই অজৰমৰ কৰ্মফলৰ পৰা মুক্ত, যিটো মই ভিডিঅ' বনাই দিছিলোঁ, যোনে দৃষ্টা হিচাপত চাই আছে সেইটোৱে আমি হয়। আৰু আমি যেতিয়া গম পাম যে জাষ্ট আমাৰ কাপোৰটোহে চেঞ্জ হ'ব। যেনেকৈ তুমি এতিয়া ঘৰত আছা, অফিচত যাওঁতে কাপোৰটো চেঞ্জ কৰি কিনে যাব না, বেলেগ কাপোৰ এটা, অফিচৰ কাৰণে বেলেগ কাপোৰ। সেনেকৈ মই বৰ্তমান এই 60 বছৰৰ কাৰণে মই এইটো কাপোৰ এইটো শৰীৰত আছোঁ, নেক্সট আকৌ 60 বছৰ মই বেলেগ কাপোৰ এটা লৈ কিনে এইটো কামেই কৰিম, মানে ভগৱানৰ নাম লওঁ, ভগৱানৰে কাম কৰি জাষ্ট কাপোৰটোহে চেঞ্জ কৰিম। তো এইটো ভাবাৰ পিছত দুখ মৰি যায় আৰু মায়া না, এইটো মায়াই হৈ গ'ল না। দুখত থাকি গৈছোঁ আমি চবে যে মই যোৱাৰ পিছত কি হ'ব, সংসাৰৰ কি হ'ব, মোৰ ল'ৰা ছোৱালীৰ কি হ'ব, ইয়াৰ কি হ'ব। আৰে আমাৰ দেউতাৰ দেউতাবিলাকো এতিয়া নাই, দেউতা চলি আছে। তো সেনেকৈ বহুতৰ দেউতা নাই, সিও চলি আছে। আমাৰ এইটো মেৰ অহংকাৰত আছোঁ যে মই নহ'লে নচলিব, মই হ'লেও চলিব, মই নহ'লেও এইটো সংসাৰ চলিয়ে থাকিব, এনেকেই চলিব। মানুহে খুব বেছি 13 দিন মনত কৰিব, তাৰপিছত পাহৰি যাব। মেইন কথাটো হ'ল এইটো। তো মেইন কুৱেশ্যনটোৰ বাহিৰত মই ওলাই নাযাওঁ, ক'ব লাগিলে দীঘলীয়া হৈ যাব আৰু বহুত। মেইন কুৱেশ্যনটো হ'ল শান্তি ক'ত আছে। শান্তিটো এনেকৈ পোৱা যাব যেতিয়া চিৰসত্য কথা গীতা ভাগৱত আৰু অষ্টবক্ৰৰ মতেদি মেইন কথাটো গম পাওঁ। ইয়াতে মই মানে ৰিটেন লিখা আছে, এইটোও কৈ দিলোঁ, গীতা ভাগৱততো আছে যে আমি শৰীৰ নহয়, শৰীৰটো ইয়াক জ্বলাই দিব, আমি মন নহয়। যিটো যোনে ভাবি আছে থটছবিলাক, মোৰ পইচা কেতিয়া হ'ব, মোৰ চাকৰি কেতিয়া হ'ব, পইচা কিমান কাম হ'ব, এইটোও মই নহয়। এই মই যোনে ভাবি আছে, ভাবি থকাটোকো যোনে এজনে চাই আছে না, সেইটোহে মই হয়। যেনেকৈ ৰাতিটো যেতিয়া আমি শুই যোৱাৰ পিছততো ৰাতি আমি পূৰা টোপনি আহি যায়, মৰি যাওঁ, ডেড হৈ যাওঁ না, পূৰা মৰি যাওঁ, গমেই নাপাওঁ। ৰাতিপুৱা উঠি কিনে আমি কওঁ ৰাতি মই শুই আছিলোঁ, আৰে মইতো ডেড আছিলোঁ না, পূৰা মৰি গৈছোঁ, মই গমেই নাপাওঁ। কিন্তু ৰাতিপুৱা উঠি কওঁ মই শুই আছিলোঁ। এই যিটো বস্তুৱে মই শুই আছিলোঁ বুলি কয় না, মই আছিলোঁ শুই, মানে শুই থকা অৱস্থাটো কোনোবা এটা বস্তু জাগৃত হৈ আছিল, সেইটোহে আচল মই। তো এইটো হৈ গ'ল মই। তেতিয়া মই এইবিলাক হৈ গৈছিল। আমি এতিয়া তেনেহ'লে দুখত কিয় আছোঁ, মোৰ কিয় টেনশ্যন, তাৰমানে দুখত কিয় আছোঁ, টেনশ্যন কিয়, আমি মায়াত ফাঁচি গৈছোঁ না। শৰীৰটো ভাল হ'ব লাগে, ভালকৈ বিয়া হ'ব লাগে, ল'ৰা ছোৱালী হ'ব লাগে, পইচা লাগে, টকা লাগে। তো কাক লাগে, এইটো থটছটো কাৰ আহিছে, মনৰ। কাৰ আহিছে, যিটো মই নহয় তাৰহে আহিছে, মনৰ আহিছে, মোৰ নহয়। মনটো বেলেগ, মই বেলেগ। তো মোৰ মনে থটছ পূৰ্ব সংস্কাৰৰ দ্বাৰা মানে থটছবিলাক আহিছে, পূৰ্ব সংস্কাৰত শৰীৰতো ফিল লগাই দিয়ে দুখ হোৱা বুলি, দিলটোও বিষাব খোজে, মানে বুকুখনো বিষাব খোজে, আৰে দুখ হ'লে মানে বিষাব খোজে। আৰে মই যদি নহয় বিষাইছে কিয়, না হয় না নাই? কিন্তু এইটো বিষাইছে মনটোৰ আৰু শৰীৰটোৰ, আৰু অৰিজিনেল যিটো মই হয় সি দৃষ্টা হয়, তাৰ নিবিষায়, তাৰ একোৱেই নহয়। এইটো শৰীৰত বিষালেও কি হ'ব, এইটো গায়পেই হৈ যাব না, ই মোৰ নহয়ে না। অৰিজিনেল কথা মই নহয়, মোৰ যদি হ'লেতো মোৰ মতে চলিল হয় না, শৰীৰটো মোৰ মতে নচলে, মোৰ মনটোও মোৰ মতে চলিল হয়। তবে মায়াৰ কাৰণে ফাঁচি গৈছোঁ, মায়াৰ কাৰণে অশান্তিত আছোঁ। এইবিলাক চব মায়া মানে মিথ্যা, সংসাৰখন মিথ্যা, মানে যিটো পৰিৱৰ্তন হয় সেইটো আমি নহয়। এইটোৱে কিতাপখনৰ মতে এইটোৱে বুজায়, যিটো বস্তু পৰিৱৰ্তন হয়। যেনেকৈ আমাৰ শৰীৰটো ক্লাছ 10ত বেলেগ আছিল, আজি বেলেগ আছে, বুঢ়া হোৱাৰ পিছত বেলেগ হৈ যাব। তাৰপিছতো আমি কৈ থাকোঁ সেইটো ময়ে হয়, খালি মোৰ বয়স হৈছে বা ডাঙৰ হৈছোঁ ন। ই পৰিৱৰ্তনশীল। থটছ যিটো আহি থাকে, চিন্তাধাৰা, ইও চেঞ্জ হৈ থাকে, এবাৰ এইটো ভাবে, এবাৰ এইটো ভাবে। তো থটছটোও পৰিৱৰ্তন হৈ থাকে। যিটো বস্তু পৰিৱৰ্তন হৈ থাকে সেইটো নহয়। এই পৰিৱৰ্তন হৈ থকাৰ পিছতো যোনে চাই আছে মই বুলি হয় কিনে এটা ভাৱ আছে না ভিতৰত, যে থটছ এটা আহিছে মোৰ তাতে, মোৰ মাইণ্ডত আহিছে, এইটো মোৰ শৰীৰটোত থটছ আহিছে, বা মোৰ শৰীৰটো বেমাৰ হৈছে, যিটো মই বুলি কৈ আছোঁ না, এই মইটোও অহংকাৰ। কিন্তু এই মইটোকো যোনে চাই আছে না, আচলতে সিহে হৈ গৈছোঁ আচল মই। তো
তো শান্তি পাব লাগিলে শৰীৰটো মোৰ নহয় বুলি ভাবিব লাগিব এইটো চিৰসত্য কথা শৰীৰটো আমাৰ নহয় যি থটছ আহিছে দুখ আহিছে এইবিলাকো মোৰ নহয় এইবিলাক মনৰ চাল না মই পৰমানন্দ মানে আনন্দত থকা মানুহ পৰমানন্দ হয় আনন্দত থকা মানুহ তো মেইন হৈছিল দুখৰ কাৰণ এইটোৱে তো চিত বুলি কোৱা গৈছে বা যিটো মে অহংকাৰ বুলি কৈছে চিত হাৰ্ড ডিস্ক হৈ গ'ল এনেকৈ পিছত মই ভালকৈ বুজাই দিম যিটো মে বুলি অহংকাৰ এটা আহি থাকে আমাৰ যে মই হয় মোৰ শৰীৰ মোৰ পইচা মে এইটো অহংকাৰেই হৈ গ'ল এই অহংকাৰটো যেতিয়া হাতিব তাৰ পিছফালে অৰিজিনেল মইটো আছে সেইকাৰণে একো টেনশ্যন ল'ব নালাগে আমি আগৰ পৰাই শান্তিত আছোঁ আগৰ পৰাই পৰম শান্তিত আছোঁ আমি অজৰমৰ কেতিয়াও নমৰোঁ জাষ্ট শৰীৰটো চেঞ্জ হ'ব তুমি না বুলি ক'লেও চেঞ্জ হ'ব হা বুলি ক'লেও চেঞ্জ হ'ব যেনেকৈ ওপৰৰ বিল্ডিঙৰ ওপৰৰ পৰা এটা বল পেলাই দিলে তলত পৰিবই তুমি যদি কোৱা কিয় পৰিব তলত আৰু ই পৰিবই মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে তুমি না ক'লেও হা ক'লেও পৰিব তো সেনেকৈ কথা এইটো শৰীৰৰ তুমি হা কৰে না ক'লেও চেঞ্জ কৰিবই লাগিব যাবই তো যেনেকৈ ধৰা এতিয়া মই অফিচত আছোঁ ঘৰত যাই কিনে মই আৰু কাপোৰ চেঞ্জ কৰিম বৰ্তমান যিটো মই 60 বছৰৰ শৰীৰ ধৰা মই অফিচত আছোঁ এতিয়া অফিচৰ কামখিনি মায়া সংসাৰ হেন তেনখিনি কৰিম 60 বছৰ হোৱাৰ পিছত মই আকৌ চেঞ্জ কৰি কিনে এইটো কামতে কৰিব কিনে আৰু এবাৰ আহিম সেইটোৱে আৰু তো সেইটোৰ কাৰণে টেনশ্যন ল'ব নালাগে তুমি আগৰ পৰা আনন্দত আছা এতিয়াও আনন্দত আছা একো টেনশ্যন বাদ দিয়া যি টেনশ্যন আছে শৰীৰৰ হয় মায়াৰ হয় মনৰ হয় তোমাৰ নহয় বিন্দাছ থাকা কাম কৰি আগৰ পৰাই ভগৱানৰ কৃপা আছে আৰু তুমি অজৰ মৰ হয় ভাবিছা ময়ো অজৰ মৰ হয় তো মোৰ মৃত্যুৰ ভয় যেতিয়া গুচি যাব আৰু টেনশ্যনে নাই না চবে নিজৰ ভাগ্য লৈ আহিছে নিজৰ মতেই চলিব তো এইখিনি পাবৰ কাৰণে এইখিনি জ্ঞান পাবৰ কাৰণে এইখিনি জানিবৰ কাৰণে এইখিনি টুলখিনি ল'ব লাগিব গীতা ভাগৱতক ল'ব লাগিব অষ্টগ্ৰহক ল'ব লাগিব তেনেকৈ আৰু আছে এইবিলাকো ল'ব লাগিব কীৰ্তন ঘোষা এইবিলাকো গোটেই লৈ কিনে টুলটোক ইউজ কৰিলেহে লাষ্টত গম পাম হয়তো অৰিজিনেল মই নহয় এইটোৱে ঠিক আছে বাৰু